95 বছৰীয়া এক বৰ্ণিল যাত্ৰা। গুৰুজনৰ বাণীৰে জাতিক সংঘবদ্ধ কৰাৰ অনিৰুদ্ধ গতি। শ্ৰীমন্ত শংকৰদেৱ সংঘ। গুৰুৰ বাণী শিৰত লৈ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ধ্বনিত হৈছে জয় জগত গুৰু শ্ৰীমন্ত শংকৰ। কাইলৈৰ পৰা শোণিতপুৰত জামুগুৰিহাটত অনুষ্ঠিত হ'ব উত্তৰ-পূবৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশন। জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উথপ-থপ পৰিৱেশ। হৰিনামত গদগদ সৰ্বজন। এয়া মূল পথৰ কাষত আটক ধুনীয়াকৈ সজাই পৰা তোলা হৈছে মূল তোৰণ। তোৰণৰ সোঁকাষে গুৰুজনাৰ অনুপম সৃষ্টি নামঘৰ। এই নামঘৰতেই প্ৰতিজন ভকত বৈষ্ণৱে মূৰ দুৱাই প্ৰৱেশ কৰিব জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ। 2000 বিঘা ভূমি এই বিশাল সমন্বয় ক্ষেত্ৰত দৈনিক প্ৰায় 10 লাখ ভকতক চোৱা চিতা কৰিব কেন্দ্ৰীয় সেৱা বাহিনীয়ে। ইতিমধ্যে 10,000 সেৱক সেৱিকা উপস্থিত হৈছে অধিৱেশনথলীত। সকলোৰে লক্ষ্য ভকত সেৱা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ বাপ আৰু আই মাতৃসকল থাকিব পৰাকৈ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে প্ৰতিনিধি শিবিৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আন এক পৰম্পৰা আছে, সেয়া হৈছে অধিৱেশনস্থলীৰ সমূহীয়া সিদ্ধ লোৱা পৰ্ব। সেয়ে নিৰ্মাণ কৰা হৈছে সুবিশাল ভোজনালয়, য'ত 15,000 ভকতে একেলগে গ্ৰহণ কৰিব পাৰিব পুৱা গধূলি আহাৰ। ৰান্ধনীশালত খন্দা হৈছে 3 শতাধিক চৌকা। দৈনিক 1000 ৰান্ধনীয়ে ৰান্ধনীশালত ৰান্ধিব আহাৰ। আৰু আমি সকলো ভকত বৈষ্ণৱক আমি আদৰিবৰ কাৰণে সেৱা ধৰি আছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন সফল কৰি তোলাৰ লক্ষ্যৰে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত গমিৰিপাল মিলনজ্যোতি যুৱক সংঘৰ শতাধিক যুৱকে কৰিলে শ্ৰমদান। অধিৱেশনস্থলীত সমাহাৰ ঘটিব নানা কৃষ্টি সংস্কৃতি আৰু সাহিত্যৰ। সাজু কৰি তোলা হৈছে 1000 বিপণী। প্ৰদৰ্শনীত জিলিকি উঠিব জামুগুৰিহাটৰ 12 চহৰীয়া ভাওনা, চতিয়াৰ ঐতিহাসিক থানাকে ধৰি শোণিতপুৰৰ ঐতিহ্য। অধিৱেশনত অংশগ্ৰহণ কৰাৰ পূৰ্বে মিচিং যুৱক যুৱতীসকলক গোমৰাগ নৃত্যৰ অনুশীলন কৰা দেখা গ'ল। যান বাহন ৰখাৰ বাবেও কৰা হৈছে 15টা পাৰ্কিঙৰ ব্যৱস্থা। 2000খন বাছ আৰু 60,000 সৰু গাড়ী ৰাখিব পৰা ব্যৱস্থা কৰিছে পৰিবহণ উপ সমিতিয়ে। আনহাতে অধিৱেশনলৈ আহিবলগীয়া ভকতসকলৰ সুবিধাৰ বাবে ধলাইবিল ৰেল ষ্টেচনত দনিপলো এক্সপ্ৰেছ আৰু লাচিত এক্সপ্ৰেছ 3 দিনৰ বাবে ৰখোৱাৰ ব্যৱস্থা কৰিছে ৰেল বিভাগে। এয়া হয়তো গুৰু শংকৰৰ আদৰ্শৰ মহিমা, হৰিনামৰ বাণীৰে একতাৰ জৰিৰে জাতিটোক বান্ধি ৰখাৰ মহিমা। জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰা তুষাৰ হাজৰিকা আৰু ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।